নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবেই ভালে আছে। এই জলকীয়া গছ যিটোত নেকি আপোনাৰ লগা ষ্টাৰ্ট হৈছিলেই, তো হোৱা সময়তে মানে যোৱাবাৰৰ নিচিনাকৈ এইবাৰো এই সমস্যাবিলাকে দেখা দিয়ে। যিটো নেকি আপোনাৰ দেখিছেনে, পাতটো সৰু সৰু হৈ গৈছে। এই সমস্যাটোৱে সমাধান কৰিব পৰা নাই। এইটো এটা জলকীয়া গছৰ বহুত ডাঙৰ সমস্যা, যিটো নেকি এতিয়ালৈকে মই সমাধান কৰি আনিব পৰা নাই। এই সমস্যাটো যদি সমাধান কৰিব পৰা যায়, তেতিয়াহ'লে আৰু জলকীয়া গছকেইটা বচাব পৰা যায়। এইটো দেখিছে, গছটো ইমান ধুনীয়াকৈ হৈছে ডাঙৰ। ইয়াত মানে কি ফুল আহিছে, এতিয়া কলি অহা ষ্টাৰ্ট হ'ব, কিন্তু এয়া দেখিছে না, পাতবিলাক ষ্টাৰ্ট হৈছে সৰু সৰু হৈ যোৱা। মানে এইটোৱে মানে বহুত ডাঙৰ প্ৰব্লেম আৰু ইয়াৰ। যোৱা বছৰো মোৰ এনেকুৱাকৈ বহুত জলকীয়া গছ নষ্ট হৈছে, আৰু এইবাৰো মানে কি ক'ম আৰু, ষ্টাৰ্ট হৈছে আৰু সমস্যাটোৰ। তো ইয়াক বচাব পৰা যদি বিশেষ কিবা সুবিধা পালোঁ হয়, গছবিলাক ধুনীয়াকৈ বচাব পৰা গ'ল হয়। চাই লওকচোন এবাৰ ভালকৈ।